তো হেল্ল' গাইছ ৱেলকাম টু মাই নিউ ব্লগ আৰু আপোনালোকক জনালোঁ থাক তো গেছ টাইম এতিয়া মোটামুটি 11টামান বাজিল আৰু মই আহি গ'লোঁ উঠি মানে আছোঁগৈ আমাৰ দাদাহঁতৰ ঘৰ বনাই আছে বদ্ধিত দাদাহঁতৰ তো ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পিছভাগে আছে তো মই চবখানি আজি দেখুৱাম বাৰু এটা টেনশ্যন নাই এবাগে গাড়ী মানে ইয়াতে চাৰ্চি গাড়ী বুলি কয় আৰু বাইক চাইক বুলি কয় মানে চব শুদ্ধকৈ ক'ব লাগে তো এবাগে লৈ ওলাই আহিছোঁ হেলমেট বুলি কিবা নাম কোৱা যায় তো হেলমেট বুলি ক'লোঁ তাৰপৰা কি অলপ বস্তু আছে দে সেই আছোঁ আৰু বৰ্তমান কিবা সুন্দৰ পৰিৱেশ এটাত আছোঁ ধুনীয়া আগতে চাহ বাগান আছে তাৰপৰা ৰাস্তা বনাই আছে এইটো ড্ৰেইন বনাইছে চাগে এইটো নালাটো আছে তো ধুনীয়া গাইছ তো যাই থাকোঁ এতিয়া ইয়াতে মানে কি আছে বুলি কৈছিলোঁ টিফিন এটা দি পঠাই দিছে খাই বহি দেখিব লাগিব বেলেগ একো নাই চালোঁ যদি আন্ধাৰৰ কথা ভাবি যে চাহডাল লৈ আহিব লাগে বম টেনশ্যন এটা নাই আৰু পইচাটো কিবা এটা বেলেগ কামৰ কাৰণে আছে তো এবাৰ আগৰ শ্বটটো আপোনালোকে দেখাই পেলাক তো মাটি পেল থকা অলপ তো মই যাই আছোঁ সেইটো মানে ঘৰটোৰ কথা মানে ক'ব গ'লে 20% মান হৈছে বাকী বহুত বাকী আছে ধুনীয়াকৈ এইটো লেট্ৰিন বাথৰুম হ'ব চাগে এইটো তো এবাৰ আছে কোনটো কি মানে গম পোৱা নাই ভালকৈ মই যিহেতু ইয়াতেই থাকিম চব দেখাই থাকিম কেনেকৈ কি আৰু মাটি এতিয়া 2 গাড়ী পেলাব গ'ল 2 গাড়ী নহয় ট্ৰাকত কিবা এইটো মিনি ট্ৰাক বোধ হয় চাগে গম নাপাওঁ ভালকৈ তো তাতে 2 গাড়ী পেলাব গ'ল আছে আৰু এবাৰ মানুহ এজন থাকে তাতে ৰাতি মানে সেইটো কাৰণে এইটো ৰুমটো দিয়া গৈছে তো মোৰো এটা বিগেষ্ট সপোন আছে তো মই ডাঙৰ হ'লে এটা ঘৰ বনাম ভালকৈ বেছি ডাঙৰ নহয় বা সেই পইচা জমা কৰিম তো সেইটো ড্ৰিম পূৰণ কৰিমেই মই যি লাইফত যি সপোন দেখিছিলোঁ চব পূৰণ কৰিছোঁ আইফোনটো 8ত পৰীক্ষা আছে কিমানমান বয়স আছিল 11 মান আছিল চাগে গম নাপাওঁ মনত নাই 11 মান বয়স 11 বছৰমান হওঁতে আইফোনটো ল'ম বুলি ভাবিছোঁ কিন্তু মই আইফোনটো ল'লোঁ তো আৰু 2টা ড্ৰিম আছে এটা আছে কেদাৰনাথ যোৱা তো সেইটো জুলাইৰ মাহত ড্ৰিমটো পূৰণ কৰিম চাগে তো অলপ যদি মহাদেৱে নে যাম তো নেনিলে কি আৰু চব নিব লাগিব এইটো মোৰতো যোৱা প্লেন ফুল আছে দিয়াই তো নিলি যাম তো সেই কৰি নিলি নাই আৰু তো ঠিকেই তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবি বেলেগ একো কৰিব নালাগে তো সেই তো ঘৰটো চাব গ'লে এতিয়া কি হিচাপত মানে কি হৈছে মই মাথাৰি মানে গণিতটো কৰিব পৰা নাই এইটো ৰুম চাগে এইটো চাগে মই মাহত ধৰিবই পৰা নাই মানে চব ঘৰটো গোটেই ক্লিয়াৰ হৈ পিছত মই একদিন দেখাই দিম যে থাকে মই ইউটিউবত থাকোঁ বা মই ইয়াতে থাকোঁ যদি এইটো পাকঘৰ চাগৰ হ'ব পাৰে অলপ সেনা লাগছে গম নাপাওঁ তো ঠিকেই সেই গাড়ীখন তাতে থৈছোঁ ৰ বতৰটো চাব পাৰে আজি পুৰা মৰা মানুহ আছে কিবা ধৰিব পৰা নাই বতৰটো চাইছোঁ এইটো ভয়ানক হৈছে এই 1.5-2 ঘণ্টা একে জেগাত বহি আছোঁ বতাহ দি আছে ধুনীয়া মানে ইয়াতেই আছোঁ মাটি চাটি পেলাই আছে তো সেইকাৰণে তো এতিয়া এটা বেয়া লাগিলে আৰু ওপৰত মই এটা ভিডিঅ' আপলোড কৰিলোঁ এতিয়া জাষ্ট ৰাকেশ দাক বহুত বেয়াকৈ কৈছে বলাই ভিডিঅ'টো চাই হয়তো ৰাকেশ দাই কান্দা হিচাপত চাই ইমান ভালকৈও কোৱা নাই বেয়াকৈ কৈছে কাৰণ ৰাকেশ দা চলিছিলোঁ না বেছিদিন নচলিলেও মোটামুটি 1-1.5 মাহ ভালকৈ চলি গৈছিলোঁ আৰু তই মেইনটেইন কৰি গৈছিলোঁ চিনি পাওঁ না মানুহ কোনি কেনে তো এনাই মানে সেই নাই কাঞ্চি যিটো কিবা এটা বেয়াকৈ কৈছে আৰু মই এটা কথা কওঁ ৰাকেশ দাক সেনেকৈ ক'ব লগা মানে মানুহ নহয় চাগে মই ভাবাত ৰাকেশ ইমান বেয়া মানুহ নহয় তো উপায় নাই বাইকখন অলপ ফুৰিব আহিলোঁ তো নাজাৰা গ'লে ধুনীয়াতো অ' মাই গড তো ৰাস্তাটো অলপ বেয়া বাৰু চা তো বাকী ঠিকেই ঘূৰি লওঁ গাড়ীখন তো এতিয়া যাই আছোঁ এনেকৈ মানে একে জেগাতে ভিতৰটো বনাইকৈ ভাল লাগে না তো মানে অলপ ফুৰিব আহিলোঁ তো ছাগাল তাগাল দিয়ে আছে ধুনীয়া গাইছ অ' মাই গড তাৰবাবে টাইম 4টাই বাজিল এনেকৈ থাকিল বতাৰ এনেকৈয়ে বহি থাকিলোঁ তাৰ মাজত মোবাইলটো চাৰ্জত দিলোঁ একবাৰ এইটো বেলেগ কথা তো বাকী পানী দি আছে দাদাই ৰুমকেইটাত সেইভাগে বালাখানি অলপ আনি থ'লক দাদা মানে মই থ'লোঁ লাগি দিলোঁ অলপ দাদা তো ঠিকেই তো কেনেকৈ ৰাতি আৰু বাগেট দিব আহি গ'লোঁ আৰু নতুন চেনেলটো ছাবস্ক্ৰাইবটো কৰি থৈ ভিডিঅ' ডেইলি আহিব কালিও এটা ভিডিঅ' আহিব তো ছাবস্ক্ৰাইবটো কৰি থবি ধন্যবাদ জয় জুবিন